বহিছো মানে কি মই নিজৰ কিছু কাম কৰিলো লাষ্ট শেষৰ 2টা বছৰ আৰু তাৰে পিছত মই এটা কাম্য এখন প্লেটফৰ্ম কৰিছিলো আজি কেইদিনমান আগত আৰু কাম্যৰ জন্মটো মই কিয় দিলো সেই প্লেটফৰ্মখনৰ ইতিমধ্যে মই মানে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন চেনেলৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ কৰিছিলো তৎসত্ত্বেও কেতিয়াবা কি হয় পৰিৱেশবিলাকত বহুত বেছি মন খুলি ক'ব নোৱাৰি কিছুমান সময় নিৰ্ধাৰিত হৈ থাকে সেই কাৰণে নমস্কাৰ নমস্কাৰ দেই সকলোকে নমস্কাৰ ইমান মেছেজ দিছে থ্যাংক ইউ সো মাচ থ্যাংক ইউ ট্ৰালি শৰ্মা জ্যোতি মা নমস্কাৰ গুড ইভিনিং নব বহুত বহুত ধন্যবাদ আচলতে মই মোৰ জীৱনত কিছুমান এনেকুৱা সময় পৰিৱেশ কিছুমান এনেকুৱা ধৰণৰ ঘপককৈ আহি গৈছে যিবিলাক হয়তো মই নিজেও ভবা নাছিলো কেতিয়াও ৰাজনীতিত ইমান সক্ৰিয়তাৰে কাম কৰিম কেতিয়াও ভবা নাছিলো মোৰ ঘৰখনৰ পৰাটো মই ভাবিবলগীয়া তেনেকুৱা পৰিৱেশেই নাছিল কিন্তু যা হওক কাম্যৰ জন্মৰ আঁৰত 2-3টা মান বিষয় আছে মই আপোনালোকৰ আগত ৰাখিছো যে সৌভাগ্যক্ৰমে মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত মই 5টা বছৰ বিধায়ক হিচাপে বটদ্ৰা সমষ্টিত মই তাত কিছু সেৱা আগবঢ়োৱাৰ কাৰণে সক্ষম হৈছিলো আৰু মোৰ প্ৰথমটো 5টা বছৰত যেহেতু এগৰাকী সাংস্কৃতিক মানে আমি ক্ষেত্ৰৰ পৰা যোৱা বিষয়বিলাক আচলতে আমি বহুত দকৈ ভাবি পেলাই মানে অনুভৱ কৰিবলগীয়া কিছুমান এনেকুৱা হৈ যায় যে আমি আওকাণ কৰিব নোৱাৰো বহুত গুৰুত্ব সহকাৰে কিছুমান বস্তু লৈছিলো বিশেষভাৱে মহিলাৰ ক্ষেত্ৰত বহুত বিষয় মই দেখিছিলো স্বচক্ষুৰে দেখিছিলো যিবিলাক আমি হয়তো সিনেমাত দেখিছিলো বা তেনেকুৱা ধৰণৰ চৰিত্ৰ নিজে ৰূপায়ণ কৰিছিলো কিন্তু বাস্তৱ সমাজখনত গাঁৱে ভূঞে যেতিয়া কিছুমান জিয়া ছবি দেখিছিলো সেইবিলাক দেখি পেলাই অন্তৰাত্মাই কান্দিছিলে যে ইয়াৰ পিছত কি হ'ব উত্তৰটো ক'ত আহিব নমস্কাৰ দেই নমস্কাৰ জুন্তি বিনিতা পম্পী নমস্কাৰ গতিকে সেই অভিজ্ঞতাত মই দেখিবলৈ পাইছিলো আটাইতকৈ বেছি যিখন ছবি মই দেখিবলৈ পাইছিলো সেইটো হৈছে যে বিধায়ক হিচাপে যেতিয়া তাত মই যিকেইটা দিন মই তাত আছিলো মৰিগাঁৱত আছিলো সেইখিনি সময়ত এনেকুৱা বহু যুৱতী মোৰ ওচৰত আহিছিল যিবিলাক হয়তো 16 বছৰীয়া কোনোবা গৰাকী 17 বছৰীয়া 18 বছৰীয়া 20 বছৰৰ তলত বহুত ছোৱালী এনেকুৱা আছিল যিবিলাকে ৰাতিপুৱা 5টা বজাৰ পৰা মোৰ ঘৰৰ সন্মুখত আহি ৰৈ থাকে আৰু তেওঁলোকৰ হাতত এটি কেঁচুৱা কোনোবাটো হয়তো 1.5 বছৰ কোনোবা 2 বছৰ কোনোবা 4 বছৰ বা একদম এনেকুৱা ধৰণৰ পৰিৱেশ মই স্বচক্ষুৰে আগতে কেতিয়াও দেখা নাছিলো যদিও অসমখন বিভিন্ন সময়ত ঘূৰিছো যদিও কিন্তু সমস্যা সমাধানৰ ক্ষেত্ৰত কিবা এটা মানে আশা বিচাৰি এনেকে একদম ডাইৰেক্টলি মোৰ ওচৰত আহা এনেকুৱা ধৰণৰ অভিজ্ঞতা মোৰ সেই 5টা বছৰতে হৈছে বহুত আশালৈ তেওঁলোকে আহিছিল আৰু সেইখিনি সময়ত মই দেখিছিলো যে সঁচা অৰ্থত আমাৰ গাঁওবিলাকত গাঁৱে ভূঞে থকা মহিলাবিলাক যুৱতীবিলাকৰ ক্ষেত্ৰত যেটো সমস্যা মই একদম স্বচক্ষুৰে দেখিছিলো সেইটো হৈছিলে যে অতি কম সময়ত কম বয়সত বিয়া হোৱা আৰু তাৰ পিছত যাৰ লগত ভাল হৈছেটো ভালেই কিন্তু যাৰ লগত হয়তো ভবা মতে নহল হয়তো কোনোবা এনেকুৱা যুৱতী মোৰ ওচৰত আহিছে যাৰ বিয়া হৈছে 2 বছৰ পিছতে স্বামী ঢুকাইছে আৰু কুলাত হয়তো একদম পণমানি এটি শিশু আৰু সেইখিনি সময়ত হয়তো চিন্তা চৰ্চা নকৰাকে হয়তো ঘৰৰ অমতত গুচি গৈছে বা পলাই গুচি গৈছে বা বিয়া হৈছে ছোৱালীজনীকটো আমাৰ এনেও সমাজত বুজা বুলিয়ে কয় বহুত এতিয়াও সমাজত গাঁৱত গতিকে তেনেকুৱাকেও বহুত যুৱতী মোৰ ওচৰত আহিছিলে আৰু এটা কথা কয় যে বাইদেউ এতিয়া কি কৰো এই কেঁচুৱাটিক লৈ ক'ত যাওঁ বা আমাৰ সংস্থাপন দিয়ক কিন্তু ইমান সংখ্যক মই মোৰ নিজৰ সমস্যাত নিজে দেখিছিলো মই যিমানখিনি পাৰো মোৰ সমস্যাত থাকোতে যিখিনি পাৰিছো তালৈকে কৰিছো কিন্তু কাৰণ সমষ্টি এটা ধেমালি নহয় ইমান মানুহক একেলগে চাৰিওফালৰ পৰা সহায় কৰিবৰ কাৰণে ইমানখিনি সক্ষমতাও মানে সেইখিনি সময়ত মই নিজেও নতুন আছিলো কাক কেনেদৰে কি ধৰণে সহায় কৰিম তথাপিতো মই মোৰ ফালৰ পৰা যিমানখিনি কৰিব লাগে কৰিছিলো আৰু তাত মই বিশেষকৈ সেই ছোৱালীবিলাক সেই যুৱতীবিলাকৰ ক্ষেত্ৰত এই ধৰণৰ সমস্যাবিলাক দেখিছিলো যে কম বয়সত বিয়া হয় বা অথবা কিছুমান মহিলা সময়মতে বিয়া হলে তেওঁলোকে হয়তো যাৰ ভাল হৈছে ভালেই কিন্তু এনেকুৱা কিছুমান মহিলা আছে যিবিলাক সেই কম বয়সতে বিধৱা হৈছে বা পাৰিবাৰিক সংঘাততে হওক ঘৰৰ পৰা ওলাই আহিছে যিখিনি প্ৰাপ্য সেইখিনি প্ৰাপ্যখিনি পাবৰ কাৰণে তেওঁলোকৰ
মানে আইনীভাৱে যুঁজিবৰ কাৰণে তেওঁলোকৰ হাতত মানে ধনৰ মানে পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱ আছিলে, যাৰ কাৰণে তেওঁলোকৰ বিয়াত খুব আশা কৰি দিয়া ঘৰৰ ফালৰ পৰা দিয়া আচবাবখিনি বা ঘৰৰ পৰা বিয়াত দিয়া সেই বস্তুখিনি আনিবৰ কাৰণে তেওঁলোকৰ ওচৰত সক্ষমতা নাছিলে। গতিকে এনেকুৱা ধৰণৰ বহুত সমস্যা দেখিছিলোঁ। আৰু সেইখিনিৰ উপৰিও তাৰ উপৰিও মই সমষ্টিত বিধায়ক হৈ থাকোঁতে মই যিখিনি প্ৰত্যাহ্বান মই নিজৰ জীৱনত যিখিনি মুখামুখি হলোঁ, তাৰপিছত 2021 চনত হৰাৰ পিছৰ পৰা মোৰ জীৱনৰ বেলেগ এটা যাত্ৰা এটা আৰম্ভ হ'ল। তাতেও মই যিখিনি প্ৰত্যাহ্বান নেওচি আজি এতিয়ালৈকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰিলোঁ, এই গোটেইবিলাক দেখি বা বাহ্যিক সমাজখনতো দেখি এটা বস্তু মই অনুভৱ কৰিলোঁ যে মহিলা এগৰাকীৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাগৰাকীৰ প্ৰত্যাহ্বান জীৱনত বহুত বেছি থাকে। আৰু সেই প্ৰত্যাহ্বানখিনি নেওচি নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আটাইতকৈ বেছি দৰকাৰ মানসিক শক্তি, আত্মবিশ্বাস, যাৰ কাৰণে হয়তো আজিও মই ইয়াতে আপোনালোকৰ সন্মুখত বহুতে ইয়াতে হয়তো বহুতে নহয় কিছু সংখ্যাই ক'ব বিচাৰে যে আঙুলতা অহংকাৰী নেকি। আচলতে আত্মবিশ্বাসী আমি। বহুতে মহিলাৰ সেই আত্মবিশ্বাসটোক অহংকাৰী ৰূপত প্ৰতিষ্ঠা কৰাব বিচাৰে। মই আত্মবিশ্বাসী, মই কাৰো ওচৰত নাকান্দো, সেইকাৰণে চাগে ভাবে যে এই অহংকাৰী। মই নাকান্দো কাৰো ওচৰত, মোৰ আৱেগখিনি মই কেতিয়াও বিক্ৰী কৰিব নিবিচাৰো কাৰো আগত। গতিকে এই বিভিন্ন ধৰণৰ বিষয়বিলাক চাই মই যোৱা কেইটামান দিনৰ আগত, বহুত দিনে আগৰ এটা পৰিকল্পনা আছিল কাম্য। গতিকে মই কাম্য নামটো দি মই কেইগৰাকীমান সতীৰ্থলৈ মই তেওঁলোকক এই বিষয়টো উপস্থাপন কৰিলোঁ যে আমি উঠি অহা প্ৰজন্মখিনিক, আমাৰ ক্ষেত্ৰত যি হৈ গৈছে বা কাৰোবাৰ ক্ষেত্ৰত যি হৈছে, কিন্তু উঠি অহা প্ৰজন্মখিনিক আমি তেওঁলোকক শক্তিশালী কৰিব লাগিব। কাৰণ যুৱতীসকল বৰ্তমান সময়ত আমি জানো যে একদম স্থিৰতাহীন এখন সমাজ, এই মোবাইলটো, এই ছ'চিয়েল মিডিয়াটো অথবা যি ধৰণৰ বস্তুবিলাক আমি চাই থাকোঁ, খুব আৱেগিক হৈ গৈছোগে আমি কিছুমান ক্ষেত্ৰত। গতিকে এই যুৱতীসকলক আমি ক'ৰবাত আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে শক্তিশালী কৰিব পাৰিম নেকি? মানসিকভাৱে, শাৰীৰিকভাৱে আমি শক্তিশালী কৰিব পাৰিম নেকি? আত্মবিশ্বাস তেওঁলোকক গঢ়িব পাৰিম নেকি? এই ধৰণৰ চিন্তা চৰ্চা কৰি আমি কাম্যখন, আমি মঞ্চখন আমি সৃষ্টি কৰিলোঁ। আৰু কাম্যৰ জৰিয়তে প্ৰথমটো আমি মূলা গাভৰু শীৰ্ষক নাম দি আমি 5 দিনীয়া কেৰাটে প্ৰশিক্ষণ এটা কৰিলোঁ। আমি জানো যে 5 দিনত কেৰাটে কোনেও শিকিব নোৱাৰে, কিন্তু সেল্ফ ডিফেন্সৰ কেইটামান হলেও দিশ আমাৰ যিসকল ইয়াতে ছাত্ৰীসকলে আহি শিকি গৈছে তেওঁলোকৰ অভিজ্ঞতাখিনি বাৰু জনাব কেতিয়াবা ফেচবুকৰ জৰিয়তে। কিন্তু আমি বহুত প্ৰয়াস কৰিছোঁ যে তোমালোকে ভিতৰৰ পৰা তোমালোকে শক্তিশালী হোৱা, কাৰণ আহি থকা সমাজখনত যিমানবিলাক প্ৰত্যাহ্বান আছে তাক যদি তোমালোকে নেওচি আগবাঢ়িব লাগে, তেতিয়াহ'লে আটাইতকৈ বেছি ডাঙৰ তোমালোকৰ অস্ত্ৰ হ'ব যে মানসিক শক্তিটো। গতিকে পৰিকল্পনাৰ ভিত্তিত যাতে জীৱনটো তেওঁলোকে জীয়াব পাৰে, সেই কথাবিলাক চিন্তা কৰি আমি এই প্ৰথমটো কাৰ্যসূচী ল'লোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে সেই অনুষ্ঠানটো সকলো ৰাইজে খুব আদৰি ল'লে, ভাল পালে। বহুত মহাবিদ্যালয়ৰ পৰা ফোন আহিল যে এনেকুৱা ধৰণৰ অনুষ্ঠান তেখেতসকলৰ মহাবিদ্যালয়সমূহতো কৰিব লাগে। গতিকে সেই বিষয়টো আমাক বহুত আনন্দিত কৰিলে আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ফোন কৰি জনালে যে বিষয়টো আগলৈও আমি লৈ যাব লাগে এই গোটেই অনুষ্ঠানটি। আৰু তাৰপিছতে আমি শিৱসাগৰত কৰিলোঁ এই অনুষ্ঠানটো। আৰু আমি কেৱল মাত্ৰ তাত 5 দিনৰ কৰ্মশালাত কেৱল আমি কেৰাটে সেল্ফ ডিফেন্সৰ বিষয়টো আমি শিকোৱা নাই, তাত আমি বহুত কেইটা বিষয় বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা তাত আমি তেওঁলোকৰ ছেছনবিলাক দিয়াইছিলোঁ। যেনেকৈ ছোৱালীবিলাকে বা মহিলাবিলাকে স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকৈ যত্ন ল'ব লাগে সেই বিষয়ত আমি দিছিলোঁ। আইনৰ বিশেষ কিছুমান বিষয় নজনা কাৰণে আমি কিমান মহিলা থানাখনত গ'লে আমি ভয় কৰোঁ, সেই আইনী কিছুমান বিষয় আমি তেওঁলোকক জনাবৰ কাৰণে কিছুমান পৰিৱেশ তেওঁলোকৰ বিশিষ্ট ব্যক্তিসকলক লৈ গৈছিলোঁ যে কিছু তেওঁলোকৰ সম্যক আমি যাতে তেওঁলোকক জ্ঞান দিব পাৰোঁ সেই বিষয়ত। আৰু কেইগৰাকীমান আমি মহিলা, শক্তিশালী মহিলা যি আজিৰ দিনত সমাজখনত নিজকে বহুত প্ৰত্যাহ্বান নেওচি প্ৰতিষ্ঠা লাভ কৰিছে, তেখেতসকলৰ কিছুমান জীৱনগাথা তেওঁলোকৰ লগত আমি খুব দাঙি ধৰিবলৈ যত্ন কৰিছিলোঁ। গতিকে সেই অনুষ্ঠানত থকা আমাৰ ছাত্ৰীসকলে খুব ভাল অভিজ্ঞতা লৈ যোৱা বুলি মই ভাবিছোঁ, মই নাজানো তেওঁলোকে কেতিয়াবা ক'ব। তাৰপিছত আমি শিৱসাগৰত পাতিলোঁ, শিৱসাগৰত আমাক নিমন্ত্ৰণ কৰিলে, তাতো পাতিলোঁ আৰু তাতেও বহু সংখ্যক আমাৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰিলে। মই
আমাৰ কাম্যৰ প্ৰত্যেকগৰাকী সদস্যক মই বহুত বহুত ধন্যবাদ জনাইছোঁ তেখেতসকলক মই এনেকৈ ধন্যবাদ জনাব পৰা নাছিলোঁ মই বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ প্ৰথম চিন্তা এটা আৰু এই চিন্তাত প্ৰথম এখন মঞ্চ আৰু এইখিনি সময়ত বহুতে ভয় কৰি থাকে যে কেনেকুৱা হ'ব কি হ'ব অনুষ্ঠানটো আগতে কোনেও কৰা নাই গতিকে এই অনুষ্ঠানটো তেখেতসকলে আহি মোক সহায় সহযোগ কৰিলে যিসকল বিশিষ্ট ব্যক্তিসকলে আহি পেলাই ইয়াত ছেছন দিয়ালে আৰু বিশেষকৈ সদৌ অসম কেৰাটে সন্থাৰ সভাপতি প্ৰমুখ্যে সাধাৰণ সম্পাদক আৰু গোটেই টীমটোক বহুত বহুত ধন্যবাদ ইমান কষ্ট কৰিলে আমাৰ ছাত্ৰীসকলক লৈ আৰু এই গোটেই কাৰ্যক্ৰমটোত আমাৰ বিশেষভাৱে এটা কথাত গুৰুত্ব দিয়া হৈছিল যে অৰ্থনৈতিক স্বাৱলম্বিতা যে যুৱতীসকলে যাতে তেওঁলোকে এতিয়াৰ পৰাই কলেজত পঢ়ি থকাৰ পৰাই যাতে সেই বিষয়টো গুৰুত্ব সহকাৰে লয় যে তেওঁলোকে যাতে অৰ্থনৈতিকভাৱে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে সেই বিষয়টো আমাৰ ইয়াত ছেছন দিয়া হৈছিলে গতিকে সেইটো আজিৰ দিনত বহুত গুৰুত্বপূৰ্ণ অলপ আগতে মই যিটো আমাৰ সমষ্টিৰ বিষয়টো আপোনালোকৰ আগত ৰাখিছিলোঁ যে বহুত এনেকুৱা যুৱতী আছিল যে তেওঁলোকে হয়তো এই বিষয়বিলাক ভবা নাছিল সকলোৱেতো ভাল ভাবি পেলাই সংসাৰখন কৰিম বুলি ভাবে কিন্তু কেতিয়াবা ভাগ্যত বা কেতিয়াবা নাথাকে ভবামতে নহয়গে গতিকে জীৱনটোতো জীয়াবই লাগিব গতিকে সেই বিষয়ত যদি আমাৰ কৰবাত নিজৰ জীৱনটো নিয়াবলৈ যদি কৰবাত আমাক ধনখিনিয়ে পৰ্যাপ্ত ধনখিনিয়ে যাতে আমাক আগুৱাই নিবৰ কাৰণে সহায় কৰে কেতিয়াও যাতে হতাশ হৈ পেলাই নিজৰ জীৱনটোকে যাতে শেষ কৰিবলগীয়া নহয়গে এই বিভিন্ন ধৰণৰ বিষয়বিলাক ৰাখি আমি অনুষ্ঠানটো কৰিছিলোঁ গতিকে মই ভাবোঁ যে কিছু ক্ষেত্ৰত আমি এই অনুষ্ঠানটো কৰি সক্ষম হৈছোঁ ভাল এটা বিষয় আগবঢ়াবৰ কাৰণে সক্ষম হৈছোঁ গতিকে আগন্তুক দিনত আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকিব য'ত মহিলাসকলৰ যিবিলাক বঞ্চিত মহিলা আছে বিভিন্ন ক্ষেত্ৰত তেখেতসকলৰ মানসিকভাৱে আত্মবিশ্বাস বঢ়োৱাৰ ক্ষেত্ৰত এই কাম্য সদায় কাম কৰি যাব আৰু লগতে আমাৰ যিসকল আমাৰ এই অনুষ্ঠানটোত বিশেষকৈ আমাৰ মহাবিদ্যালয়সমূহে বহুত সহায় সহযোগ কৰিছিলে গতিকে মহাবিদ্যালয়সমূহৰ প্ৰত্যেকগৰাকী আমাৰ কৃতপক্ষক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বহুকেইগৰাকী আমাৰ জিলাসমূহৰ যুৱকসকলে বহুত সহায় কৰি দিছে এই অনুষ্ঠানটিত ছাত্ৰীসকলক অনাৰ ক্ষেত্ৰত শিল্পগ্ৰামত মই তেখেতসকলক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনি আছিলে আমাৰ মূলা গাভৰু শীৰ্ষক বিষয় আৰু আগন্তুক দিনতো আমি এনেকৈ কাম কৰি যাম বিশেষভাৱে মই এই বিষয়বিলাকত সদায় কাম কৰি যাম বিশেষভাৱে মহিলাসকলৰ মানসিক শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আৰু শাৰীৰিক শক্তি আমি যোগা হওক মেডিটেশ্যন হওক অথবা শৰীৰ চৰ্চাৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই মই ভাবোঁ যে অংশগ্ৰহণ কৰিব লাগে সকলোৰে জীৱনত সংযোজন কৰি ল'ব লাগে গতিকে এই বিষয়বিলাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কাম্যই সদায় কাম কৰি যাব আৰু মই শিৱসাগৰত থাকোঁতে এটা খুব ভাল খবৰ এটা মোৰ কাৰণে খুব ভাল খবৰ এটা মই পাইছিলোঁ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক সেই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইকাৰণে মই যিটো কাম ভিতৰৰ পৰা কৰিব বিচাৰিছিলোঁ বা মই কামৰ জৰিয়তে কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ এটা অনুষ্ঠান কৰি উঠিছিলোঁ যে ৰাজ্যিক মহিলা আয়োগ এটা খুব গুৰুত্বপূৰ্ণ এটা পদ এটা অধ্যক্ষ আৰু শিৱসাগৰত থাকোঁতেই এনাউন্স হৈছিলে মই ছাৰৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম মই খুব ভাল পালোঁ যেতিয়া এই অধ্যক্ষ হিচাপে ইয়াক নিয়োগ কৰিলে আৰু 11 তাৰিখে মই দায়িত্ব লৈছিলোঁ আৰু 11 তাৰিখে দায়িত্ব লোৱাৰ পিছৰ পৰাই নাজানো মোক লৈ পেলাই চাগে আশা বহুত আছিলে বহুত মহিলাৰ ইমানবিলাক কেছ আহিছে যিবিলাক মই আপোনাৰ সৈতে অকণমান সময় লৈ পেলাই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আমি হয়তো বৰ ৰঙীন পৃথিৱী এখনত থাকোঁ বা মোবাইলটো হাতত থাকিলে ৰিলছবিলাক চাই থাকিলে ভাবেই নহয় যে আমাৰ সমাজখনত এতিয়াও এনেকুৱা ধৰণৰ ঘটনা এতিয়াও হৈ আহিছে যৌতুক বুলি ক'লে এতিয়া কিছুমান মানুহে লগালগ কিজানি স্কিপেই কৰি দিব যে আকৌ যৌতুকৰ কথা উলিয়াইছে কিন্তু এতিয়াও আমাৰ এই সমাজখনত এই শিক্ষিত সমাজখনত বহুত ভাল ঘৰসমূহতো এতিয়াও যৌতুকৰ কাৰণে বোৱাৰীক অত্যাচাৰৰ এতিয়াও চলি আছে মোৰ অফিচত এনেকুৱা বহুত মহিলা আহিছে বহুত যুৱতী আহিছে এনেকুৱা যুৱতী আহিছে
যিবিলাকৰ বিয়া হোৱা হয়তো বহুত বেছি দিন হোৱা নাই, 8 মাহ হৈছে, 9 মাহ হৈছে, বিভিন্ন ধৰণৰ সমস্যা লৈ আহিছে। আৰু এনেকুৱা বেছি সংখ্যক মহিলা আহিছে যিবিলাকে তেওঁলোকে গোটেই পক্ষটো তেওঁলোকৰ ওচৰতে আছে, তেওঁলোকে শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোকে অত্যাচাৰ পাই আছে, কিন্তু হয়তো ক'ৰবাত ধনৰ অভাৱত তেওঁলোকে নিজৰ যিটো প্ৰাপ্যখিনি আছে সেইখিনিও ল'ব পৰা নাই, ন্যায়খিনিও পোৱা নাই ধনৰ অভাৱত, পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱত। গতিকে মই তেওঁলোক সকলোকে কৈছো যে আপোনালোকৰ কাৰণে মহিলা আয়োগে সদায় কাম কৰি যাব। মোৰ প্ৰত্যেকগৰাকী মহিলাৰ ভিন ভিন ধৰণৰ সমস্যা লৈ আহিছে, আৰু সেই সমস্যাত মই দুটা বিশেষভাৱে মই সমস্যা দেখিলো। সমস্যা বুলি নকওঁ, ঠিক এটা সমস্যাটো মই ক'লোৱে যে ধনৰ অভাৱত বহুতে ন্যায়খিনিও পাবলৈ মানে তেওঁলোকে সক্ষম হোৱা নাই। তেওঁলোককতো বাৰু মই সহায় কৰিমেই। আৰু এটা ক্ষেত্ৰত এনেকুৱা কিছুমান মই মহিলা দেখা পালো যিবিলাক হয়তো আজিৰ কিছুমান বোৱাৰী আজিৰ দিনত এনেকুৱা ধৰণৰ কেছ আহিছে, মাতৃসকল আহিছে কান্দি কান্দি যে মোৰ ছোৱালীজনী 2 বছৰ আগত ঢুকালে বা ছুইচাইড কৰিছে, বা ঘৰখনত এনেকুৱা এটা দুৰ্ঘটনা হৈ পেলাই তাইৰ মৃত্যু হ'ল, কিন্তু আজি কোপতি তেওঁলোকে ন্যায় নাপালে, এনেকুৱা ধৰণৰ কেছো আহিছে। আৰু বহু সংখ্যক এনেকুৱা মহিলাও আহিছে, মই নিজে দেখি অবাক হৈ গৈছোগে। ইমান সহ্য কৰিব পাৰে আমাৰ মহিলাই এখন সংসাৰ ধৰি ৰখাৰ ক্ষেত্ৰত, ইমান সহ্য কৰে। মই কেইটামান ঘটনা দেখি মই নিজে আচৰিত। মোক তেওঁলোকে দেখুৱাইছে তেওঁলোকৰ পিঠিত দাগ, গোটেই সৰ্বশৰীৰত দাগ। তাৰপিছত মই তেওঁলোকক প্ৰশ্ন কৰিছো, আপোনালোকে ইমান কষ্ট কৰি যে ইমান 2 বছৰ 3 বছৰ কেনেকে থাকিলে? তেতিয়া মানে প্ৰায়ভাগ মহিলাই মানে কয় আৰু যে বাইদেউ বহুত চেষ্টা কৰিলো, ভাল হ'ব নেকি। সেই চেষ্টা কৰোঁতে শেষত এনেকুৱা ধৰণৰ বিষয়বিলাক আহি গৈছেগৈ যে ইয়াত এনেকে জীয়াই থকাতকে মৃত্যুৱে ভাল। আৰু যেতিয়া আপুনি হোৱাৰ পিছত আৰু এটা আশা হ'ল যে নাই, এবাৰ আপোনাৰ ওচৰত যাওঁচোন, কিবা এটা যদি সঁহাৰি পাওঁ। গতিকে এনেকুৱা ধৰণৰ মহিলাও বহুতবিলাক মোৰ ওচৰত আহিছেগে। গতিকে মানে আচলতে আমি বৰ সোনকালে বিচাৰবিলাক ৰাখি দিওঁ মহিলাসকলৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্তত। মই তাকে এইকেইদিন ভাবিছো যে এগৰাকী মহিলাই নিজৰ সংসাৰখন ধৰি ৰখাৰ ক্ষেত্ৰত কিমান ধৈৰ্য ধৰে, কিমান কষ্ট কৰে। আৰু যেতিয়া একেবাৰে নোৱাৰা অৱস্থাত থাকে তেতিয়া হয় ঘৰৰ পৰা ওলাই গুচি আহে অথবা নিজৰ জীৱনটোকে শেষ কৰি দিয়ে। আৰু আমি বাহিৰৰ পৰা পটককে বিচাৰ কৰি দিওঁ, তাই বেয়া, অমুক বেয়া, তমুক বেয়া। মই নকওঁ যে মোৰ ক্ষেত্ৰত অহা এই কেছবিলাকৰ ক্ষেত্ৰতে মই কৈছো যে মহিলাবিলাকেই সম্পূৰ্ণৰূপে একদম মানে শুদ্ধ। কৰবাত হয়তো কোনোবা কেছত হয়তো পুৰুষো কোনোবা ক্ষেত্ৰত এনেকুৱা ধৰণৰ হয়তো হ'ব পাৰে, সেইটো এতিয়ালৈকে মোৰ ক্ষেত্ৰত অহা নাই। ইয়াতে যিহেতু মহিলা আয়োগ, মহিলাৰ সমস্যাবিলাক লৈ পেলাই মহিলাবিলাক আহিছে। গতিকে এই বস্তুবিলাক আমাৰ বিশেষকে মই সদায় চেষ্টা কৰি আহিছো, আৰু মই আগতেও কৈছো, আজিও স্পষ্টভাৱে কৈছো, যিসকল মহিলাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হোৱা নাই তেওঁলোকে অত্যন্ত সুখী, নিজৰ ঘৰখনক লৈ সুখী, তেওঁলোকে নিজৰ জীৱনটোক লৈ সুখী, তেওঁলোকৰ সদায় ভাল হওক। আৰু তেওঁলোকক মোৰ ক'বলগীয়া একো নাই, শুভেচ্ছা জ্ঞাপন কৰিছো। কিন্তু আঙুলতাই সদায় সেই সকলৰ শক্তি হ'ব বিচাৰিছে যিবিলাকে হয়তো এটা খোজ দিব পৰা নাই, হয়তো সেই খোজটো দিব নোৱাৰাৰ কাৰণে কোনোবাই হয়তো মৃত্যুকে আঁকোৱালি লৈছে। সেই প্ৰত্যেকগৰাকী মহিলাই যিয়ে তেওঁলোকে হয়তো সঠিক সিদ্ধান্ত ল'ব পৰা নাই, হয়তো তিলকে নিজৰ জীৱনটো কটাই আছে, হয়তো কোনোবাই ন্যায় পোৱা নাই, হয়তো কোনোবাই আইনী ব্যৱস্থাটো ল'বৰ কাৰণে পৰ্যাপ্ত ধন নাই। এই প্ৰতিটো বিষয়ত, এই প্ৰতিটো সম্পৰ্কত থকা প্ৰত্যেকগৰাকী মহিলাৰ ক্ষেত্ৰত মই আঙুলতা সদায় আপোনালোকৰ ওচৰত আছো, আৰু আপোনালোকৰ হৈয়ে মই মাত দি যাম। তাত কোনোবাই ভাল পাওক, কোনোবাই বেয়া পাওক, মই আপুনি যেনেকে যি ধৰণে মোক চেষ্টা নকৰক কেলে, মোৰ আত্মবিশ্বাস প্ৰবল, মোৰ মানসিক শক্তি বহুত বেছি। গতিকে মই চেষ্টা কৰিম সেই মহিলাসকলৰ সদায় কণ্ঠ হ'বৰ কাৰণে, আৰু তেওঁলোকৰ কাৰণেই সদায় মই লাগি যাম। গতিকে মই সেই প্ৰত্যেকগৰাকী মহিলাক, আপোনালোকক মই কৈছো যে কোনোবাই যদি এনেকুৱা ধৰণৰ মহিলা কৰবাত যদি আপোনালোকে নিজৰ ঘৰৰ ওচৰতো দেখিছে যে ন্যায় পোৱা নাই, যে তেওঁ শুদ্ধ জেগাত আছে, অনুগ্ৰহ কৰি আপোনালোকে মহিলা আয়োগত, আপোনালোকৰ অফিচটো আছে বেলতলাত, আমাৰ শংকৰদেৱ নেতালৰ একেবাৰে ওচৰত, আপোনালোকে আহিব। আৰু মই অহা
সেপ্টেম্বৰ মাহত 6 বা 7 তাৰিখৰ ভিতৰত আমি এটা প্ৰেছ মিট দিম আসলতে মহিলা আয়োগৰ কি কাম মহিলা আয়োগৰ জৰিয়তে আমাৰ মহিলাসকল কেনেকৈ উপকৃত হ'ব তাৎক্ষণিকভাৱে কোনোবা মহিলাই বিপদত পৰিলে কেনে ধৰণে মহিলা আয়োগৰ পৰা তেওঁলোকে সুবিধা লাভ কৰিব কেনেকৈ চিকিৎসা সেৱা লাভ কৰিব কেনেকৈ ন্যায়িক সেৱাবিলাক লাভ কৰিব আইনী সেৱা লাভ কৰিব প্ৰপাৰ কাউন্সেলিং কেনেকৈ পাব এই গোটেইবিলাক লৈ আমি প্ৰেছ মিট দিম আৰু গতিকে মই সেই বিষয়বিলাক লৈ পেলাই আগবাঢ়িম গতিকে আপোনালোক প্ৰত্যেকৰে সহযোগিতা বিচাৰিছো মই জানো যে ইয়াৰ ভিতৰত আমাৰতো যেহেতু ভাল বেয়া দুটা থাকে গতিকে ভালে ভালখিনি টানিব আৰু বেয়াখিনিয়ে বেয়াৰ ফালে টানিব থ্যাংক ইউ নমস্কাৰ নমস্কাৰ বহুত বহুত ধন্যবাদ ধন্যবাদ গতিকে মই মোৰ ধৰণে মই কাম কৰি যাম সদায় আৰু এইখিনিত মই কৃপণালী নকৰো নিজৰ দায়িত্বখিনি বুজি পাওঁ আৰু শেষত মই আকৌ এবাৰ কৈছো যে আমাৰ বিশেষকৈ মোৰ এই আত্মবিশ্বাসটো কেতিয়াও আপোনালোকে অহংকাৰ বুলি নাভাবিব মই বহুত আত্মবিশ্বাসী আৰু মই বিচাৰিছো যে আমাৰ প্ৰত্যেকগৰাকী যুৱতীয়ে আত্মবিশ্বাসী হওক আৰু স্বাৱলম্বিতাৰে তেওঁলোকে আগবাঢ়ক শক্তিশালী এটা মানসিকভাৱে তেওঁলোকে শক্তিশালী হওক শাৰীৰিকভাৱে তেওঁলোকে ফিট থাকক সদায় ফিজিকেলি ফিট থাকক তেওঁলোকে গতিকে সেইখিনি তেওঁলোকে ৰাখক আৰু জীৱনটো আমি উপভোগো কৰিব লাগিব কিন্তু সমান্তৰালভাৱে জীৱনটোক আমি বহুত পৰিকল্পনাৰ ভিত্তিত আগবঢ়াই নিব লাগিব আৰু এটা কথা কওঁ যে এখন সংসাৰ ধৰি ৰখাৰ ক্ষেত্ৰত কেৱল একমাত্ৰ মহিলাগৰাকীয়ে দায়িত্ব নহয় পুৰুষজনৰ সমানে দায়িত্ব থাকে গতিকে সকলোকে কৈছো যে এনেকুৱা ধৰণৰ কেছবিলাক আৰু আহি থাকিব মই আপোনালোকক সময়ে সময়ে জনাই থাকিম মহিলা আয়োগৰ অফিচৰ পৰাই আৰু মই সদায় সজাগ কৰি যাম উঠি অহা প্ৰজন্মখিনি